গুড মৰ্ণিং গাইজ। এখন ৰুটি আৰু অকণমান চানা মটৰ চব্জি আৰু এইফালে মোৰ নাল থকা কাপটোত একাপ মানে আধা কাপ হৰলিক্সেৰে সৈতে আজিৰ ৰাতিপুৱাটো আৰম্ভণি কৰিছোঁ। অৰ্পণা গগৈ অন্য এটি ব্লগলৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। উৎকট গৰম আৰু গৰমত মানে কিনো খাব আৰু খোৱা বোৱা ৰেচিপি কিবা দিবলৈতো বনাবলৈও মনেই নাযায় এই গৰমত। টেঙাকৈ বনাইছোঁ, টেঙা দালি এখন বনাইছোঁ। এইফালে বাহিৰত চাওকচোন যিহে ৰ'দ বাপেকে, বাপৰে ইমান গৰম ইমান ৰ'দ। তো চাওক ৰ'দত দিলোঁ, জুই যেন গৰম হৈ আছে, সোমাব পৰা অৱস্থাত নাই। জোনাক গৈছে স্কুললৈ এই গৰমত। জোনাকলৈ বাট চাই আছোঁ, দেউতাকে আনিবলৈ গৈছে। এপাহ সুন্দৰ ফুল, এই ফুলপাহৰ নাম নাজানো, কিন্তু ছিজনেল ফুল হয়নে 12 মাহে ফুল সেয়াও ধৰিব পৰা নাই। কিন্তু ফুলপাহ মোৰ বহুত ভাল লাগে, বহুত প্ৰিয় ফুল এপাহ। এপাহৰ নামো নাজানো আচলতে, যদি আপোনালোকে নাম জানে তেতিয়াহ'লে জনাবচোন। ভাবিছোঁ এটা ৰেচিপি বনাম। ৰেচিপি মানে একচুৱেলি শিঙি মাছৰ জোল বনাম জোনাকৰ কাৰণে। জীয়া শিঙি মাছ আজি লৈ আনিছিলোঁ বজাৰৰ পৰা। ত' চিম্পুলকৈ বনাম আৰু চিম্পুলকৈ বনোৱা ৰেচিপিটো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। চ' ব'লক চাওঁচোন মই কেনেদৰে বনাম। এয়া তেল মোৰ গৰম হ'ল। গৰম তেলত মই এখিলা তেজপাত আৰু কেইটামান জিৰা দি দিলোঁ আৰু লগতে এটা পিঁয়াজ দি দিলোঁ। তেল অকণমান ইউজ কৰিলেহে বেছি ভাল, বেছি সৰহ তেলত বনাব নালাগে আচলতে, যিহেতু শিঙি মাছৰ জোল হয়। এইখিনি অকণমান লৰাম আৰু আনদিনাখন চব্জি বনোৱাৰ দৰে মই এইখিনি ৰঙচুৱাকৈ নাভাজোঁ, অলপ অলপ ভাজিয়ে তাত মই বাকী আইটেমখিনি দিম। আজিৰ সাধাৰণতে ইউজ কৰিবলগীয়া মোৰ প্ৰধান আইটেম হৈছে নৰসিংহ পাত, যিহেতু মই মাছৰ জোলকণ নৰসিংহ পাতেৰে বনাম বুলি ভাবিছোঁ। আৰু এয়া অকণমান হালধি দিছোঁ, স্লাইড আৰু বেছি সৰহকৈও নহয়, একেবাৰে হালধীয়া হোৱাকৈ নবনাওঁ। এইখিনি অকণমান লৰাই দিব লাগিব। আৰু মই আলু দুডোখৰমানো মানে আগতীয়াকৈ বইল কৰি ৰাখিছিলোঁ, সেইখিনিও ইয়াত এড কৰিম। এয়া আদা ৰচুন আৰু লগতে নৰসিংহ পাত মই ধুনীয়াকৈ পিচি লৈছিলোঁ খুন্দাত। আচলতে মিক্সিত পিচি কিনেও ইউজ কৰিব পাৰি, কিন্তু মই বেছি গুড়া হ'লে বেয়া পাওঁ, সেইকাৰণে অকণমান অলপ অলপ খুন্দিয়ে মানে ইয়াত ইউজ কৰি দিছোঁ। যিহেতু আমি এইখিনি বহুত দেৰি উতলাম, গতিকে বেছি খুন্দাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ। এইখিনি অলপ দেৰি লৰাম। এতিয়া মই ইয়াৰ লগতে বইল কৰা আলুকেইডোখৰো দি দিম আৰু লগতে মাছকেইডোখৰো পেলাই দিম ইয়াতে। এয়া বইল কৰা আলুকেইডোখৰ দি দিছোঁ, সেইখিনি অকণমান লৰাই দিম। এয়া আলুখিনি যিহেতু আগতে বইল কৰি থোৱা, বেছিকৈ নলৰালেও হয়। এতিয়া মই মাছ 3 পিচ লৈছোঁ। এয়া শিঙি মাছ 3ডোখৰ মই ইয়াত দি দিম। ইয়াত অকণমান জাষ্ট নিমখ হালধি অলপমান সানি থৈছোঁ। আজি মই আচলতে মাছকেইডোখৰ মানে হাফ ফ্ৰাই কৰি লোৱা নাই, একেবাৰে আলুৰ লগতে মিলাই এনেকৈ অকণমান লৰাইছোঁ। আৰু লৰাই ইয়াত মই উতলা গৰম পানী ঢালি দিম। গৰম পানী যিহেতু মই আগতীয়াকৈ কৰি ৰাখিছিলোঁ, ঠাণ্ডা পানী দিও মানে ভাল লাগে খাবলৈ, কিন্তু গৰম পানী দিলে মানে শাকখনৰ সোৱাদটো অলপমান সুকীয়া হয়, সেইবাবে গৰম পানী এড কৰিছোঁ। এতিয়া মই ইয়াত গৰম পানী ঢালি দিম। এয়া খুন্নাটোত যিহেতু ৰৈ যোৱাখিনিত পানীখিনি দি সেই খুন্নাটোৰে সৈতে মই ইয়াত ঢালি দিলোঁ। পানী নিজৰ আন্দাজমতে দিব পাৰে, কিমানখিনি দিব আপুনি, কিমানখিনি জোল খাব। মই যিহেতু দুজনৰ কাৰণে বনাইছোঁ, সেইবাবে পানীটো মই দুজনে খোৱাৰ জোখতহে বনাম। যিহেতু আনফালে মই বইল দালিও বনাইছোঁ, গতিকে জোল অলপ অলপ হ'লেও হৈ যাব। এতিয়া এইখিনি মই প্ৰায় 10 মিনিটমানৰ বাবে থৈ দিম কম জুইত। যিমান পাৰে সিমান উতলাম, তেতিয়াহে মানে তোমাৰ মাছৰ জোলখিনি মানে বনিব আৰু ভিটামিনটো আহিব। আনফালে মই এপাক বাৰীলৈ গ'লোঁ, যিহেতু মানুহজনে বাৰীত অলপ কাম লগাই আছে। চালোগৈ তিয়ঁহ বহুতকেইটা লাগি আছে, তিয়ঁহ ছিঙিব পৰা হৈ আছে। চব্জি যিহেতু অলৰেডি আছেই, ছিঙি থোৱা হৈ আছে। তিয়ঁহকেইটা ছিঙোকে ভাবিছোঁ, আৰু ইমান ধুনীয়াকৈ লাগি আছে দেখিছেনে, ছিঙিবলৈ মনো নাযায়, দেখিবলৈ কিবা ধুনীয়া লাগিছে। মুখ নলগাব দেই ৰাইজসকল, ইমান ধুনীয়া ধুনীয়া তিয়ঁহ।
লম্বা লম্বা হৈছে। এয়া পূৰা একদম 10 মিনিটৰ পাছত মই চাইছোঁ, পূৰা ধুনীয়াকৈ সিজি গ'ল। এতিয়া আমাৰ মাছ পূৰা খাব পৰা হৈ গ'ল আৰু জোল আপোনালোকে নিজৰ ইচ্ছামতে থ'ব পাৰে। আচলতে কিমানজন মানুহৰ কাৰণে বনোৱা হয়, মই আচলতে 2জনৰ কাৰণে বনাইছোঁ, সেইবাবে জোল অলপ কমটিকৈ বনাইছোঁ। এতিয়া গেছটো বন্ধ কৰি দিম। এইফালে জোনাকে আৰু দেউতাকে বাৰীত কেৰেলা বিচাৰি ফুৰিছে। কেৰেলা 2টা লাগিছে তলতে। আৰু ইয়াৰ লগতে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আৰু নতুন কিবা কিবি ৰেচিপি দিবলৈ চেষ্টা কৰিম। যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।